মই বৰ্তমান 1,20,000 টকালৈ আৰম্ভ কৰিছোঁ। দাদা প্ৰতিমাহে আপোনালোকে এই ফেক্টৰীটোৰ পৰা কিমান টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে? বৰ্তমান 1,1,5 লাখ এনেকৈ মানে উপাৰ্জন হৈ আছে আৰু 8জন কৰ্মচাৰীক তেখেতে এনেকুৱা এটা ফেক্টৰীৰ পৰা সংস্থাপনো দি আছে। কোনোবাই যদি বিচাৰে যে না আমি ফেক্টৰী কৰিম বা আমি এইটো বিষয়ে একো নাজানো, আপুনি আমাক গাইড কৰি দিব লাগিব, আমি কমপ্লিট গাইড কৰি দিম আৰু আমাৰ সেই গোটেই সেটটো আমাৰ পৰাই পাই যাব। নমস্কাৰ বন্ধুসকল, মই সুদীপ্ত বৰা, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আৰু বৰ্তমান আজি মই উপস্থিত আছোঁ 1 নম্বৰ ৰংবঙত। আপোনালোকে ভিডিঅ'ৰ যোগেদি হওক বা বেলেগ নিউজতে হওক ৰেডিমেড বাউণ্ডেৰী ৱালৰ বিষয়ে সকলোৱে শুনি আছে বা দেখি আছে। আজি মই নিজে জানিব আহিছোঁ এই ৰেডিমেড বাউণ্ডেৰী ৱালৰ বিষয়ে বা এনেকুৱা এটা ফেক্টৰী আপোনালোকে কেনেকৈ চলাব পাৰিব, কিমান টকাত ফেক্টৰী এটা আৰম্ভ কৰিব পাৰিব, এই সকলোখিনি আজি এই ভিডিঅ'টো যোগেদি মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম। আৰু এজন মই দাদাক চিনাকি কৰাই দিছোঁ যি এই ফেক্টৰীটো বৰ্তমান আজি কিছুদিনৰ পৰা চলাই আছে। সকলো কথা তেখেতৰ লগত পাতিম। দাদা প্ৰথমে আপোনাৰ পৰিচয়টো দিয়ক। নমস্কাৰ, মোৰ নাম মৃদুল হাজৰিকা। এই ফেক্টৰীৰ লগত কিমান দিনৰ পৰা জড়িত? মই আজি 7 মাহ হ'ল। ইয়াতে কিমান টকা লৈ পেলাই এই ব্যৱসায় আৰম্ভ কৰিছিলে? মই বৰ্তমান 1,20,000 টকালৈ আৰম্ভ কৰিছিলোঁ ন? কেনেকে মন গ'ল যে এনেকুৱা এটা ফেক্টৰী আপুনি কৰাৰ? ইউটিউবত চালোঁ, ইউটিউবত চাই পেলাই তাৰপিছত আমাৰ আব্দুলৰ নাম্বাৰ পালোঁ, নাম্বাৰ পাই পেলাই আব্দুলৰ নাম্বাৰটো ল'লোঁ, ফোন কৰিলোঁ। ফোন কৰাৰ পিছত ক'লোঁ বস্তুকেইটা পাম নাই, এইকেইটা মেটেল পাই যাব আপোনালোক আহক। এনভাছো দিয়া নাই, কিন্তু মানুহজন গৈছোঁ, বস্তু আনিছোঁ। মানে তেজপুৰৰ পৰা আপুনি সকলো বস্তু আনি ইয়াতে ফেক্টৰী আপুনি আৰম্ভ কৰিছে? হয়। আৰু বৰ্তমান আপোনাৰ ইয়াতে কিমানজন কৰ্মচাৰী লৈ পেলাই আপুনি কাম চলাই আছে? মোৰ ইয়াত বৰ্তমান 8জন আছে। 8জন আছে। 8জন কৰ্মচাৰীয়ে সদায় ইয়াতে কাম কৰি আছে। নিজকে এটা ভাল লাগিছে যে আমি যিখিনি ভিডিঅ' দি আছোঁ তাৰ কাৰণে আপোনালোকেও কিন্তু অকণমান লাভ হৈছে। আৰু এই দাদায়ো ইউটিউবৰ ভিডিঅ' চাই পেলাই এনেকুৱা ফেক্টৰী এটা আৰম্ভ কৰিবলৈ সুযোগ মানে লাভ কৰিছে আৰু 2 পইচা ইনকম কৰিবৰ কাৰণে ইয়াতে চেষ্টা কৰিছে। আচলতে আপোনালোকে এনেকুৱা ধৰণৰ ফেক্টৰী কিমান টকাত আৰম্ভ কৰিব পাৰিব বা ক'ৰ পৰা বস্তু লৈ পেলাই আপোনালোকে ফেক্টৰীটো আৰম্ভ কৰিব পাৰিব আৰু কেনেধৰণে এই ব্যৱসায়টো কৰিব লাগিব, সকলো কথা জানিম। মোৰ লগত দাদাক মই চিনাকি কৰাই দিব বিচাৰিছোঁ। দাদা নমস্কাৰ। হয় নমস্কাৰ। আপোনাৰ অকণমান পৰিচয়টো জানিব চেষ্টা কৰিম। মোৰ নাম আব্দুল ৱাহিদ। আচ্ছা, মই তেজপুৰৰ হয়। এই ব্যৱসায়ৰ লগত কিমান দিনৰ পৰা জড়িত? এইটোতো মোৰ 3 পৰা 4 বছৰমান হ'ল। আচলতে ময়ো যে ইয়াত আহিছোঁ, বাউণ্ডেৰী ৱালৰ মোৰো কিছু প্ৰয়োজন হৈছে, সেইকাৰণে এই দাদাৰ লগত মই যোগাযোগ কৰি পেলাই নিজে ফেক্টৰীটো চাব আহিছোঁ আৰু আপোনালোকক দেখুৱাব আহিছোঁ। যদি মই এটা ফেক্টৰী ইয়াতে ইণ্ডাষ্ট্ৰী মানে কৰিব বিচাৰোঁ, মই প্ৰথম কেনেকৈ কৰিব লাগিব, আৰম্ভণিটো কেনেকৈ কৰিব লাগিব? প্ৰথম আমাৰ যিটো সেট আছে সেইটো সেটৰ বিষয়ে আমাৰ পৰা ল'ব লাগিব। আচ্ছা, মানে আপোনাৰ বাউণ্ডেৰী ৱালৰ ডিলাৰশ্বিপ আছে? হয়। আৰু মই যদি মানে এনেকুৱা ধৰণৰ ফেক্টৰী আৰম্ভ কৰিবলৈ হ'লে ফাৰ্ষ্ট টাইম আপোনাৰ লগত যোগাযোগ কৰিব লাগিব? হয়। প্ৰথম যোগাযোগ কৰি পেলাই তাৰপিছত এইটো হৈ গ'ল, বস্তুটো আমাৰ তাত পাই যাব। তাৰপিছত আমি কেনেকে বনায়, কেনেকে কি কৰে সেই প্ৰচেছটো আমি শিকাই দিম। আচ্ছা। তাৰপিছত আপোনাৰ তেওঁ যিজনে বস্তুটো নিব, ইয়াৰ পিছত তেওঁ কেনেকে চলাব, কেনেকে কি কৰিব, কমপ্লিট বস্তু আমাৰ পৰাই আমাৰ গাইডেন্সতে কৰিব পাৰিব। আচ্ছা আচ্ছা। আৰু সেইখিনি আমি কমপ্লিট সহায় কৰি দিম, যেনেকে দাদাক আমি কৰি দিছোঁ। তেখেতক যিমান যি আছে তেখেতৰ একদম প্ৰথমৰ পৰা আৰম্ভণিৰ পৰা লৈ পেলাই আজিলৈকে, আজি তেখেতৰ তাত মানে আমাক মাতা আছে, সেইটো কাৰণে আমি আহিছোঁ। আহি পেলাই বস্তুখিনি তেওঁ দেখালে আমি তেওঁক সুধিলোঁ কেনেকা অসুবিধা। যদি মই প্ৰথম অৱস্থাত আপোনাৰ লগত যোগাযোগ কৰোঁ, আপোনাৰ পৰা মই মানে কি বস্তু মই পাম ফাৰ্ষ্ট টাইম? আমাৰ তাততো কনক্ৰিট ইণ্ডাষ্ট্ৰীৰ যি ফৰ্মাৰ দৰকাৰ হয় বা মোল্ডৰ যিবিলাক দৰকাৰ হয় চব পাই যাব। যেনেকে ইটাৰ পৰা লৈ পেলাই একদম ভেণ্টিলেটাৰ পৰ্যন্ত চববিলাকে পাই যাব। আৰু এইটো বাউণ্ডেৰী ৱালৰ সেটত যিটো নেকি আমাৰ এটা সেটৰ দাম 70,000 হয়। আচ্ছা, 70,000 টকাৰ সেটৰ ভিতৰত ইয়াত আহে, মই ইয়াত দেখাওঁ, এইটো হৈ গ'ল 8 ফুটৰ পোষ্ট। আচ্ছা, পোষ্টৰ ফৰ্মা। হয়, এটা পোষ্ট আহিব, এইটোতো লোহাৰ হয় কমপ্লিটলি, এইটো কেতিয়াও বেয়া নহয়। হয়, যেনেকে ফাইবাৰ বিলাক থাকে, ভাঙি যায়, ফাটি যায়, লিক কৰে, তেনেকে কিবা কিবি হয়তো, এইটো কেতিয়াও হ'ব লগা তেনেকা নহয়। যিমানে ৰাফ ইউজ কৰা কেতিয়াও বেয়া নহয়। প্লাছ ইয়াৰ এইটো সেটত তোমাৰ এইটো আহিব, তাৰপিছত এইটো হৈ গ'ল ভাইব্ৰেশ্যনৰ টেবুল। মানে ইয়াত আপোনাৰ ফৰ্মাটোত এনেকুৱা ধৰণৰ যিখিনি পোষ্ট, এই পোষ্টটো বনোৱা হৈ আছে আৰু এই পোষ্টটো সেই ফৰ্মাত দিয়াৰ পাছত তাতে ভাইব্ৰেশ্যন কৰিব লাগিব। ভাইব্ৰেশ্যন হোৱাৰ পাছত এইটো মোটামুটি কিমান দিন আমি ৰাখিব লাগে? ভাইব্ৰেশ্যন হোৱাৰ পিছত লগে লগে নি পেলাই লুটিয়াই দিলেই হ'ল। হয় নেকি? একেদিনতে তেওঁলোকৰ যে এই মালখিনি বনোৱা আছে, এইখিনি 2 দিনৰ মাল বনোৱা আছে। এইখিনি ন গোটেইখিনি 2 দিনত বনোৱা। আচ্ছা। তাৰপিছত এইটো সেটতো আহিল ফুটা এটা, ভাইব্ৰেশ্যনৰ টেবুল এটা আহিল, এনেকা এলুমিনিয়ামৰ ফৰ্মা আহিব 2টা। আচ্ছা, যিখিনি আমাৰ মানে তাতে ৱালৰ কাৰণে যিখিনি পেনেলখিনি যিখিনি সেইখিনি আহিব 2টা। এইটো হৈ গ'ল এলুমিনিয়ামৰ। আচ্ছা, এইটো আপুনি যেনেকেই ব্যৱহাৰ কৰক, যি কৰক, কেতিয়াও বেয়া নহয়।
গোটেইটো আপোনাৰ লং লাষ্টিং। আচ্ছা এলুমিনিয়ামৰ বাদে বেলেগো পোৱা যায় নেকি? ফাইবাৰৰো পাব হয়, কিন্তু ফাইবাৰটো হ'লে এইটো যেনেকৈ আপুনি ৰাফ ইউজ কৰি আছে সেইটো কৰিব নোৱাৰে। এইটোতো ডাইৰেক্ট পেলাই দি আছে, হেৰি কৰি আছে, একো অসুবিধা নহয়। আচ্ছা, কিন্তু ফাইবাৰৰ হ'লে বেয়া হৈ যায়। আৰু এইখিনি চক সেই ফৰ্মাটোত এনেকুৱা ধৰণৰ বনোৱা আছে ন? তাৰমানে সেট যেনেকৈ আছে নেকি এনেকৈ পোষ্টবিলাক আহিব আৰু এনেকৈ এটা পেনেল আহিব এটা। আচ্ছা, তাৰপিছত এইটো হৈ গ'ল ইটাৰ ডিজাইন, এইটো আহিব এটা, ইয়াৰ লগত টুপি এটা আহে। এই কমপ্লিট সেটটো আমাৰ 70,000 টকাত আমাৰ তেজপুৰৰ পৰা লৈ আহিব লাগিব। আৰু আনাৰ পিছত গাড়ী ভাড়াটো এক্সট্ৰা হ'ব। গাড়ী আমাৰ তাতো সুবিধা আছে। সেইখিনি কৰাৰ পিছত আপোনাৰ যেনেকৈ নেকি বস্তুটো বনোৱা, কেনেকৈ বনাব, কেনেকৈ কি কৰিব, সেইখিনি আমি কমপ্লিট শিকাই দিম। শিকাই দিম বুলি ক'লে যোনে নেকি ফেক্টৰী কৰিব তেওঁ তেজপুৰলৈকে আহিব লাগিব। আমাৰ নিজৰ ইণ্ডাষ্ট্ৰিতে শিকাই দিম, তেতিয়া 1 টকাও দিব নালাগে। আৰু যদি আমাৰ তাৰ পৰা মানুহ গৈ পেলাই শিকাই দিব লগা হয় তেতিয়াহ'লে তাৰ চাৰ্জটো এক্সট্ৰা হয়। কিন্তু আমাৰ ঘৰত আহিলে বা আমাৰ ফেক্টৰীত আহিলে আমি শিকাই দিব পাৰিম। বাউণ্ডেৰী ৱালটো কিমান বছৰ লাষ্টিং এটা আছে? এইটোতো আপোনাৰ নৰ্মেলত 50 বছৰটো একো নহয়। 50 বছৰ একদম মিনিমাম। আৰু মেক্সিমামটো তাৰ ওপৰত যাব। কিয়? এইটো আপোনাৰ যেনেকৈ ইটা হৈ গ'ল মেনুৱেল বনোৱা, আৰু এইটোত ভাইব্ৰেশ্যন দিয়া থাকিব। আচ্ছা, কেতিয়াও আপোনাৰ সহজত নাভাগে। আপোনাৰ ইয়াত বহুত প্লেট বনোৱা আছে, সেইখিনি চব ভাইব্ৰেশ্যনৰ হয়। এইটো কেতিয়াও ভাঙিবলৈ নাই, কাৰণ যিটো মছলা আছে গোটেইটো ধুনীয়াকৈ প্ৰেছাৰত বহি যায়। আচ্ছা, ইয়াত ৰডো থাকে নেকি? ৰডো আছে, 6 mm ৰড দিয়া আছে। ৰড আছে ন? হয়, 6 mm ৰড দুডালকে, থিয়কে 5ডাল দিয়া আছে, আৰু বস্তুটো মজবুত হয়, লগাব পাৰে। আচ্ছা, লগাবৰ কাৰণে এই যিটো পোষ্ট, এই পোষ্টটো এটা বিম তাতে দিব লাগিব নি তলত? বিম দিলেও সেইটো কাষ্টমাৰ ৰিকুৱাৰমেণ্ট হিচাপে হয়। বিম যদি কোনোবাই বিচাৰে দিব পাৰে, যদি বোলে বিম নিদিওঁ এনেকৈ প্লেনত লগাম তে প্লেনতো লগাব পাৰে, অসুবিধা নাই। দাদা, প্ৰতিমাহে আপোনালোকে এই ফেক্টৰীটোৰ পৰা কিমান টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে? বৰ্তমান 1 পৰা 1.5 লাখ এনেকৈ মানে উপাৰ্জন হৈ আছে। আৰু 8জন কৰ্মচাৰীক তেখেতে এনেকুৱা এটা ফেক্টৰীৰ পৰা সংস্থাপনো দি আছে। আচলতে এনেকুৱা এটা ফেক্টৰী আপোনালোকে খুলিবলৈ হ'লে দাদাই যিটো ছেটআপ চক ওপৰত এইখিনি আচলতে দাদা টিং আছিলে নেকি? হয়, টিং আছিলে, বৰ্তমান এয়া ঠাণ্ডাৰ কাৰণে খুলি থৈছোঁ। ঠাণ্ডাৰ কাৰণে এতিয়া বৰ্তমান খুলি থৈছে। ওপৰত চক এনেধৰণে আপোনালোকে এখন চালি লাগিব, আৰু বহুত বেছি নালাগে। আৰু দাদাই যিটো কৰিছে মোটামুটি এইটো এটা একঠা মাটিতে গোটেই প্ৰজেক্টটো কৰিবলৈ কিন্তু সক্ষম হৈছে। বহুতে কয় যে মোৰ মাটি নাই, এনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰি মই কৰিব নোৱাৰিম, কিন্তু এইটো প্ৰজেক্ট কৰিবৰ কাৰণে আপোনালোকক বহুত বেছি মানে মাটিৰো প্ৰয়োজন নহয়। মোটামুটি একঠা মাটি তেনেকুৱা এটা আপোনালোকে প্ৰজেক্ট আৰম্ভ কৰিব পাৰিব। এবিঘা মাটিত যদি মই এনেকুৱা ৱাল মাৰিব লগা হয়, বা নৰ্মেল ৱালতকৈ আমাৰ এইটো ৱাল মাৰিলে আমি কিমান টকা লাভত এজন কাষ্টমাৰ আহিব? আপোনাৰ যদি ইটো ৱাল মাৰিলে 1 লাখ লাগে, হয়, ইয়াত 50তে হ'ব। মানে 50,000 টকাত আপোনালোকে এই ৱালটো দিব পাৰিব। আৰু সময় কিমান লাগিব? এবিঘা মাটিত যদি কৰিব যায়, কৰিবৰ কাৰণে কিমান সময় লাগিব? 4-5 দিনত হৈ যাব। 4-5 দিনত আপোনাৰ এইটো কাম হৈ যাব ন? আৰু আপোনালোকে ইয়াৰ পৰা যদি কোনোবাই এনেকুৱা ধৰণৰ ৱাল নিব বিচাৰে, তেতিয়াহ'লে সম্পূৰ্ণ লগাই দিয়া দায়িত্বলৈকে আপোনালোকৰ নেকি? লগাই দিয়াৰ পৰা ধৰি আমি খুটা গুৰি ঢেলাই দিয়ালৈকে চব আমাৰ। হয়, গাড়ী ভাড়াও দিব নালাগে, লগাই দিয়া পইচাও দিব নালাগে, খুটা গুৰি ঢেলাই দিম আমি। বিমটো আমাৰ নাই। আচ্ছা, ইয়াত মানে বিম নিদিয়ে আপুনি, মানে প্লেন মানে মাটিতে আপোনালোকে এইটো দিব পাৰিব। আৰু কাষ্টমাৰৰ ডিমাণ্ড বৰ্তমান আপুনি ইয়াত কেনেকুৱা পাইছে? মই এতিয়া ধুনীয়া চলি আছে। ধুনীয়া চলি আছে ন? এই মাহত এতিয়া মই 3টা দিলোঁ। মানে 3টা মানে কিমান ৱাল দিছে আপুনি? 3টাত আপোনাৰ এটা 1 বিঘা, হয়, তাৰপিছত এটা 1.5 কঠা, হয়, এটা 1 কঠা এনেকৈ মাৰিছোঁ। টোটেল কিমান টকাৰ কাম কৰিলে আপুনি? টোটেল আপোনাৰ 4 লাখ মান টকাৰ কাম কৰিলোঁ মানে এই মাহত। এনেকুৱা ধৰণৰ ফেক্টৰী এটা খুলিও খুব ধুনীয়াকৈ আপোনালোকে মানে কামখিনি চলাব পাৰিব। আৰু যিহেতু এতিয়া ইটাৰ বহুত দাম হৈ গৈ আছে, আৰু এটা ইয়াতে প্লাছ পইণ্ট চাওক, আজিকালি ৰাস্তা কাষৰ যিখিনি আমাৰ মানে ৱাল হয়, তেখেতসকলে কি হৈছে, আমাৰ কেতিয়াবা ৰাস্তাত মানে ৱাল ভাঙিব লগা হয়, তেতিয়াতো আপোনালোকৰ টোটেলি সেই ৱালখন ডেমেজ হৈ যায়। কিন্তু এনেকুৱা ধৰণৰ ৰেডিমেড ৱাল যদি আপোনালোকে লগায়, তেতিয়াহ'লে মই এটা কথা জানিব পাৰিছোঁ, এইটো অলৰেডি বেলেগ জেগাত আপোনালোকে চিফ্টটো কৰিব পাৰিব, হয়নে নহয়? উঠাই লৈ যাব পাৰিব, কোনো অসুবিধা নাই সেইটোত। মানে কেনেকুৱা চিষ্টেমত বিক্ৰী কৰি আছে বস্তুটো? এইটো আমি মিটাৰ চিষ্টেমত বিক্ৰী কৰি আছোঁ। কিমান টকাকৈ? মিটাৰ এনেই লোকেলত 2000কৈ দি আছোঁ। হয়, আৰু হাইটটো ইয়াৰ কিমান হয়? 5 ফুট। 5 ফুট হাইট হয়, আৰু আপুনি মিটাৰ 2000 টকাকৈ মিটাৰ দি আছে। কোনোবাই যদি বিচাৰে যে না আমি ফেক্টৰী কৰিম বা আমি এইটো বিষয়ে একো নাজানো, আপুনি আমাক গাইড কৰি দিব লাগিব, আমি কমপ্লিট গাইড কৰি দিম, আৰু আমাৰ সেই গোটেই ছেটটো আমাৰ পৰাই পাই যাব। আচ্ছা, মানে আপোনাক ফোন কৰিলে
সকলোখিনি আপোনাৰ মানে সুবিধা আপোনাৰ পৰা পাব যে যিটো আপোনালোকৰ সিলভাৰৰ যিটো আমাৰ সেট এই সিলভাৰ সেটটো আপোনালোকে অসমত বিশেষকৈ আমাৰ দাদাৰ ওচৰতহে পাব হয় নে নহয় আৰু বেলেগৰ ওচৰতে সিলভাৰ সেট পোৱা যায় নাপায় কোন কোন ডিষ্ট্ৰিক্টত এনেকুৱা ধৰণৰ ফেক্টৰী মানে দিবলৈ সক্ষম হৈছে মই অল ওভাৰ আসামত প্ৰতিটো ডিষ্ট্ৰিক্টতে মাল দিয়া আছে মানে সকলোৰে ডিমাণ্ডটো ভালেই বহুত ভাল আজিলৈকে এনেকা নেকি কোনো এটু ক'ব পৰা নাই যে মই আপোনাৰ পৰা বস্তুটো লৈ পেলাই মোৰ লছ হৈছে আচ্ছা আচ্ছা মই ফেক্টৰীটো চলাব পৰা নাই খুব ধুনীয়াকৈ কাষ্টমাৰে ৰেছপন্স কৰিছে হয় এনেকৈ এওঁলোকৰো প্ৰথমত খুব এটা ভাল অৰ্ডাৰ নাছিলে কিন্তু যেতিয়া নেকি তেওঁলোকে মালটো আনিছে বনাই আছে এতিয়া বহুত প্ৰকাৰ তেওঁলোকে কাম কৰিব পাৰিছে আৰু ৰাতি কিবা চুৰ কৰি নিব পৰা তেনেকুৱা কিবা অসুবিধা আছে নেকি আকৌ কৰিব নোৱাৰে কাৰণ কিয় এটো মানে বস্তুটো জাম কৰা থাকে আচ্ছা এটাৰ ওপৰত এটা দি পেলাই সিমেন্ট দি পেলাই জাম কৰি দিয়া হয়তো ওপৰত আকৌ এক্সট্ৰাকে টুপি এটা বহাই দিয়া হয় যেটোৰ কাৰণে কি উঠাই নিয়াটো হয়তো সম্ভৱ নহয় আৰু ইয়াৰ যিটো আপোনাৰ সাইজ থাকে এটো কিমান থাকে আপোনাৰ বহলটো কিমান থাকে এটো আপোনাৰ থিয়টো আছে 1 ফুট মানে এটো আছে 1 ফুট আছে আৰু এফালে আপোনাৰ 6 ফুট তো এনেকুৱা ধৰণৰ সেট 5 ফুট ওখ হ'ব হাইটটো 5 ফুট হ'ব আৰু তেখেতৰ ফোনৰ নাম্বাৰ মই ডেসক্ৰিপশ্যনত প্লাছ মই স্ক্ৰীনত দি দিছোঁ আপোনালোকে তেখেতৰ লগত যোগাযোগ কৰি পেলাই এনেকুৱা ধৰণৰ এটা ফেক্টৰী নিজেও আৰম্ভ কৰিব পাৰিব যদি মোৰ ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গৰ মাজত আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটোত যদি মোৰ নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব তো আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ধন্যবাদ বন্ধুসকল